প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন এই 5টা লোকসভা সমষ্টিত ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ ভিতৰত কাজিৰঙা লোকসভা সমষ্টি অন্যতম আৰু কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আজি মনোনয়ন দাখিল কৰিব আৰু মনোনয়ন দাখিলৰ পূৰ্বে আমি দেখিছোঁ যে ইতিমধ্যে প্ৰাৰ্থীগৰাকী শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰিছে আৰু বন্তি জ্বলাই ইতিমধ্যে সিংহাসনৰ বা বুঢ়া ডাঙৰীয়াৰ আশীষ লৈছে প্ৰাৰ্থীগৰাকীয়ে। লগত মন্ত্ৰী অজন্তা নেওগ সংগ দিছে ইতিমধ্যে আৰু যিহেতু আজি কামাখ্যা প্ৰসাদ তাছাৰ এই মনোনয়ন দাখিলৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত ইতিমধ্যে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুৱা 10 বজাত গোলাঘাট সমন্বয় ক্ষেত্ৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু তাত এখন সভাত অংশগ্ৰহণ কৰিব। তাৰপিছত মনোনয়ন দাখিলৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে মনোনয়ন দাখিলত এই কাৰ্যসূচীত বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত থাকিব আৰু মনোনয়ন দাখিলৰ পিছতেই গোলাঘাট নগৰখনত এক বিশাল ৰেলী ইতিমধ্যে হ'ব বুলি ইতিমধ্যে তেওঁলোকে জনাইছে। গতিকে এই যি আজি মনোনয়ন দাখিলৰ পৰ্ব আছে এই মনোনয়ন দাখিলৰ প্ৰাক মুহূৰ্তত আমি দেখিছোঁ যে প্ৰাৰ্থীগৰাকী ইতিমধ্যে আঠখিলীয়া নামঘৰত উপস্থিত হৈছে আৰু উপস্থিত হৈ ইতিমধ্যে আঠখিলীয়া নামঘৰৰ বুঢ়া ডাঙৰীয়াৰ চৰণত সেৱা ধৰিছে। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এই আঠখিলীয়া নামঘৰৰ পৰা। নারায়ণ যার গরুত্ব বাহন কিবা চিন্তি কৰিব যাৰ প্ৰিয় ভাৰ্যা লোকে সৰস্বতী হে প্ৰভু আপোনাক নো কি দি তুষ্ট কৰিম। পুষ্পদে পিলেন ভমুৰাই চুপিলে দুগ্ধদে পিলেন ধামৰি পিলে অন্নদে পিলেন গৰুৱে খচিলে বস্ত্ৰ দিওঁ মাৰে সিজালে ধনদে পিলেন তোমাৰে আছে জলদে পিলেন পিতালিলে মাছে মনদে পিলেন মন নাই চিতৰি পাপে জঞ্জৰিত যেই বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা নামেৰে পুজিছোঁ প্ৰভু গধূলি পুৱা নামেৰে পুজিব গধূলি নাম লিপি জনাৰ্দন নামত সন্দিগ্ধ সেউকীৰ প্ৰতি প্ৰসন্ন হৈ কিবা দৃষ্টি কৰি কোনো ক'ৰবাত ভাগ এনেকুৱাই হৃদয় ৰাম নামখিনি বিচাৰি নকয় ধৰ্মতে মতে চিদিবাই খণ্ডৰে কিবা দীৰ্ঘই বা আয়ুষত বুনি শূন্য কৰি অপয়া মংগল দূৰতে বিধি কৰি অমংগল সমষ্টিতি প্ৰকাশ কৰক। শৰীৰৰ পৰা বেয়া গুণখিনি দূৰ কৰি সুগুণ প্ৰকাশ কৰক আৰু প্ৰভুৰ প্ৰতি শক্তিটি ভক্তি বাহক। আৰু সেই প্ৰভু তোমাৰ চৰণত আজি ৰাইজৰ কাম কৰা উদ্দেশ্যে দেশৰ হকে আগবাঢ়ি আহি এগছি এগছি ধৰ্মৰ প্ৰতি প্ৰজনন কৰি ইয়াতে সেৱা অৰ্পণ কৰি সেৱা লৈছে। এই সেৱাৰ ফলৰ প্ৰভাৱৰ দ্বাৰাই ৰাইজৰ কাম কৰিবলৈ তেজবল শক্তি দি ভক্তি বাহক আৰু কোনোবাখিনি যি বাধাখিনি দুখাদো আছে সেইখিনিও নামৰ প্ৰভাৱে খণ্ডন দিয়ক। আৰু আজি নমনিচন দেৱত তাৰ উদ্দেশ্যে প্ৰভু আগবাঢ়ি আহিছে সেই উদ্দেশ্যে যদি কোনোবাখিনি বাধাখিনি দুখাদো আছে নামৰ প্ৰভাৱে খণ্ডন দিয়ক। দৈৱ দুখ দশা দুখ কাল দুখ গ্ৰহ দুখ পৰিহাৰ কৰক গুৰুজন বস্তু প্ৰসন্ন হৈ
ৰাহু কেতু শনি মংগল বৃহস্পতি ৰাহুলকে চন্দ্ৰ সূৰ্য শুভ মংগলদায়ক আগবাঢ়ি যাওক আৰু পাহৰাখিনি হোৱাই দিয়ক যি মনতে আহ্বান কৰিছে ইয়াকে ফলপ্ৰাপ্তি কৰি নিৰাপদে ৰক্ষা কৰি গোবিন্দে কৃপা নাজানো হয় বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস বলো চৰণ মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ চাই আজি ইতিমধ্যে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত আশীষ ল'লে মনোনয়ন পত্ৰ দাখিলৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে আঠখিলীয়া নামঘৰত আশীষ লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু এই কাৰ্যসূচীত ইতিমধ্যে আমি জনাইছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব 10 বজাত। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ মন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে সংগ দিছে আঠখিলীয়া নামঘৰীয়া কাৰ্যসূচীত। আমি অকণমান তেখেতৰ পৰা ইতিমধ্যে ভকতসকলক সেৱা কৰিছে আমি দেখুৱাইছোঁ। অকণমান আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজিৰ এই তেখেতৰ কাৰণে এটা শুভ দিন, এটা গুৰুত্বপূৰ্ণ দিন জীৱনৰ। গতিকে এই দিনটোত আজি কামাখ্যা প্ৰসাদ তাছা আছে আমাৰ লগত। আমি অকণমান তেখেতৰ পৰা জানিম আজিৰ এই দিনটোত ভগৱানৰ শ্ৰীচৰণত আশীষ লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব। অকণমান এটা পবিত্ৰ দিন, এটা গুৰুত্বপূৰ্ণ দিন আপোনাৰ কাৰণে। আঠখিলীয়া নামঘৰ বুঢ়াডিঙৰা চৰণত আশীষ ল'লে, বন্তি প্ৰজ্বলন কৰিলে আৰু তাৰপিছত মনোনয়ন দাখিল কৰিব। এই নিৰ্বাচনটো মোৰ ব্যক্তিগত নিৰ্বাচন নহয়, ৰাইজৰ কাৰণে হয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে হয়। মই জয়ী হ'ব লাগে তেখেতসকলৰ কাৰণে, ৰাইজৰ কাৰণেও জয়ী হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা আছে, সমস্ত ৰাইজৰ ইচ্ছা আছে। যিমান মই লগ পাইছোঁ সকলো মানুহে জয়ী হোৱাটো বিচাৰিছে। গতিকে ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা কৰিছোঁ যাতে জয়ী কৰে। ব্যক্তিত্বৰ নিমিত্তহে। আমিতো এনেকুৱা নহয় যে মই ইমান ডাঙৰ মানুহ নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সেইকাৰণে প্ৰাৰ্থনা কৰিছোঁ যে আমাক ইমান এটা ঠাইলৈ লৈ গৈছে জয়ী কৰা। অজন্তা বাইদেৱে ক'লে যে বেলেগত যাব নালাগে, চিধা পোনে পোনে আমি আঠখিলীয়া নামঘৰলৈ যাওঁ। অজন্তা বাইদেউ সকলোৰে বাইদেউ, কিন্তু আমাৰ কাৰণেও বাইদেউ এটা ভূমিকা তেওঁ পালন কৰিছে। মন্ত্ৰী হিচাপে নহয়, বাইদেউ হিচাপে তেওঁ দায়িত্বটো পালন কৰিছে। দায়িত্বটো ভাল লগা এটা দায়িত্ব। ৰাতিপুৱাই তেওঁ ইয়ালৈ আহিবলৈ কৈছে, নমিনেশ্যন দিনাই ইয়াৰ পৰা আৰম্ভ কৰিব লাগে বুলি কৈছে। মই ভাবোঁ ঈশ্বৰতকৈ আৰু ওপৰত কোনো নাই। যি যি বিশ্বাস কৰে সেই ঈশ্বৰেই সকলোতকৈ। মই মুখ্যমন্ত্ৰী উপস্থিত থাকিব, কিন্তু তেওঁ ইয়াৰ পৰা যোৰহাট যাবগৈ। সেইকাৰণে আমি তেখেতক যিমান সোনকালে পাৰোঁ সিমান সোনকালে বিদায় দিয়াৰ কথা। তেওঁ নমিনেশ্যন প্ৰগ্ৰেমত নাথাকে, তেওঁ মানুহখিনি মাতটো দিব। আমি সেই বুলিয়ে সন্মতি দিছোঁ, কাৰণ ইয়াত মোটামুটি ইমান নিশ্চয় তেওঁ গুৰুত্বপূৰ্ণ। তেওঁ এটা জ্যেষ্ঠ ভাতৃ হিচাপে তেওঁ ভাবিছে। মুখ্যমন্ত্ৰী বুলি নহয়, তেওঁ ব্যক্তিগত সম্পৰ্ক এটা আছে, সেই সম্পৰ্কও তেওঁ ৰাখিছে। ব্যক্তিগতভাৱে সম্পৰ্ক আছে, তেওঁলোকৰ ৰাজনীতিৰ সম্পৰ্কটোতকৈ ব্যক্তিগত সম্পৰ্কটো বেছি। গতিকে মই ভাবোঁ ভাল হ'ব। গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে যে ভগৱানতকৈ ওপৰত কোনো নাই। তেখেতৰ যি ইচ্ছা সেই ইচ্ছাই সকলোৱে ইতিমধ্যে মানি ল'ব লাগিব। আৰু সেই ইতিমধ্যে আমি কৈছোঁ যে কামাখ্যা প্ৰসাদ তাছাই আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে মন্ত্ৰী অজন্তা নেওগ সহ উপস্থিত হ'ল শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত। বাইদেউ আজি সঁচাকৈ এটা শুভ দিন। আজি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন দাখিল কৰিব। তাৰ প্ৰাক মুহূৰ্তত আমি দেখিলোঁ যে আপোনাৰ লগত একেলগে আহি আঠখিলীয়া নামঘৰত সেৱা ল'লে। মানে সঁচাকৈ আমি গোলাঘাটবাসী আমি আনন্দিত যে কামাখ্যা তাছাৰ নিচিনা এজন অভিজ্ঞ ব্যক্তি আমি প্ৰাৰ্থী হিচাপে দলে আমাক প্ৰক্ষেপ কৰিছে। আৰু তেখেতে আহি ইয়াত আঠখিলীয়া প্ৰভুৰ চৰণত আশীৰ্বাদ লৈছে। আৰু মই আশা কৰিছোঁ যে নিশ্চিতভাৱে প্ৰভুৱে তেখেতক আশীৰ্বাদ প্ৰদান কৰিব আৰু বহুত ভোটত তেখেতে মানে এই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'ব।
আজি মুখ্যমন্ত্ৰী উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আশীৰ্বাদ দিবৰ কাৰণে। আজি বাইদেউ কিমান লোকৰ সমাগম হ'ব? আজি 10টা বিধানসভা সমষ্টিৰ পৰা লোক আহিব। আচলতে সমাগম বুলি কথা নাই, এইখিনি সময়ত চবেই নিজে নিজে আহিব। আমি ভাবিছোঁ যে মানুহবিলাক ৰাইজ ওলাই আহিব নিজে স্বতঃস্ফূৰ্তভাৱে তেখেতক আশীৰ্বাদ দিবৰ কাৰণে। আমাৰ সময় হৈছে যে 11:35 আমি তাৰপৰা ওলাই যাব তেখেতসকলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, তেখেতক কিছু সময় থাকিব, তাৰপিছত তেখেতে যোৰহাট যাব। আমাৰ প্ৰাৰ্থীগৰাকীয়ে আমাৰ যিসকল সমৰ্থক আছে তেখেতসকলক লগত লৈ 11:35 আমাৰ যিখন সমন্বয় ক্ষেত্ৰ আছে তাৰ পৰা তেখেতে দলে বলে গৈ পেলাই মানে মনোনয়ন পত্ৰ দাখিল কৰিব। 11:35 সমন্বয় ক্ষেত্ৰৰ পৰা ওলাব। প্ৰায় 200 মিটাৰ দূৰত্ব যোৱাৰ পিছতে ইতিমধ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ'ব আৰু তাতে মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু এনেদৰে আজি দিনটোৰ যি কাৰ্যসূচী আছে, গোলাঘাটত কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন দাখিল, সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ উপস্থিতি আৰু একে সময়তে এটা বৃহৎ ৰেলী ইতিমধ্যে অনুষ্ঠিত আয়োজন কৰা হৈছে গোলাঘাট নগৰত। আমি দেখুৱাইছোঁ ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাই ভগৱানৰ শ্ৰীচৰণত আশীষ লৈ উপস্থিত হৈছে হাটকেলীয়া নামঘৰৰ কাৰ্যালয়। আৰু আমি দেখুৱাইছোঁ যে ইয়াৰ পৰা পোনে পোনে ইতিমধ্যে সমন্বয় ক্ষেত্ৰলৈ যাব, য'ত জনতাৰ সমাৱেশ হ'ব আৰু তাত ইতিমধ্যে মুখ্যমন্ত্ৰী উপস্থিত হ'ব কিছু সময়ৰ কাৰণে। আৰু তাতে মুখ্যমন্ত্ৰীৰ কাৰণে সকলো লোক ইতিমধ্যে তাত ৰৈ থাকিব মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবৰ কাৰণে। আৰু তাৰপিছত 11:35 কামাখ্যা প্ৰসাদ তাছাই মনোনয়নৰ কাৰণে ওলাই যাব আৰু হয়তো 12 বজাৰ আগে আগে মনোনয়ন পত্ৰ দাখিল কৰিব।